আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ WagonR VXI। আপোনালোকে এখন বাইকৰ দামত যদি এখন সেকেন্ড হ্যান্ড 4-হুইলাৰ গাড়ী পায় তেতিয়াহ'লে বহুতেই ভাল হয়, কাৰণ বাইকখনত যাব পাৰিব দুজন আৰু এখন যদি গাড়ী লয় তেতিয়াহ'লে আপোনালোকৰ গোটেই ফ্যামিলিটো যাব পাৰিব। যদি বাইকৰ দামত পাই আছে তেতিয়াহ'লে অলপ দেৰি নকৰিব, সোনকালে আহক নেহাকাৰ বজাৰ। গাড়ীখন 2014 চনৰ হয়, কিন্তু কণ্ডিশ্যনটো একদম ভাল হৈ আছে। গোটেই গাড়ীখন মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। ৰিয়াৰ গ্লাছত পাব ডিফগাৰ আৰু বেক ৱাইপাৰ। আৰু গাড়ীখনৰ কালাৰটো খুবেই ধুনীয়া হয়, চেৰি ৰেড কালাৰ হয়। আপোনালোকে যেতিয়া নিজে আহি গাড়ীখন চাব কালাৰটো আৰু বেছি ভাল দেখিব, কাৰণ মোবাইলত বা ফটোত ইমান এটা ভাল দেখা নাযায়। আৰু সম্পূৰ্ণ গাড়ীখন অৰিজিনেল প্ৰিণ্টত আছে। এতিয়া আপোনালোকক মই গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যনটো দেখাই দিওঁ। লেডাৰৰ সিট কভাৰ পাব আৰু ভিতৰটো একেবাৰে ধুনীয়া হৈ আছে, যেহেতু গাড়ীখন ইউজো কম হৈছে। চাওক এবাৰ। ফ'ৰ পাৱাৰ উইণ্ডো পাব। মিউজিক সিস্টেম পাব, এচি হিটাৰ আছে আৰু গাড়ীখন 5 গিয়াৰৰ হয়। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো 69,538 কিলোমিটাৰ চলিছে। গতিকে 2014 চনৰ গাড়ী চাবলৈ গ'লে ৰানিংটো একেবাৰে কম হৈছে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি ভাবি আছে তেতিয়াহ'লে কম দামত পোৱা গাড়ী এখন লওক আৰু গোটেই ফেমিলিটো ক'ৰবাত যাব পাৰিব। বুট স্পেচো যথেষ্টখিনি পাব, আপোনালোকে ইয়াতে বহুতখিনি বস্তু কেৰি কৰিব পাৰিব। স্পেটাৰটো চাওক একেবাৰে ভাল হৈ আছে। ইঞ্জিনৰ কণ্ডিশ্যনটো একদম ধুনীয়া হৈ আছে। কোম্পানীৰ ফালৰ পৰা অহা মাৰ্কিংবিলাক এতিয়াও আছে, চাওক। গোটেই গাড়ীখন আপোনালোকে দেখা পালে। এতিয়া স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক আৰু আহক এবাৰ নেহাকাৰ বজাৰত গাড়ীখন নিজে চাই লওক। ইয়াৰ উপৰিও আপোনালোকে আমাৰ শ্ব'ৰুমত বহুতখিনি গাড়ী পাব। আপোনালোকে যদি বিচাৰিছে বেলেগ গাড়ী চাওঁতে বেলেগ গাড়ীও চাব পাৰিব। এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।